ইয়াৰ পূৰ্বৱৰ্তী ভিডিঅ'ৰ কমেণ্ট বক্সৰ অনুৰোধ ৰক্ষা কৰি এই ভিডিঅ'টো বনাবলৈ লৈছোঁ। এই ভিডিঅ'টোৰ উদ্দেশ্য হৈছে কি যে 2021 বৰ্ষৰ 6 মাহিলী পৰীক্ষাৰ চতুৰ্থ শ্ৰেণী গণিত বিষয়ৰ যিখিনি জ্যামিতিৰ খণ্ডৰ তোমালোকৰ প্ৰশ্ন আহিছে সেই প্ৰশ্নখিনি আজি মই এই ভিডিঅ'টোৰ জৰিয়তে উত্তৰখিনি কৰি দিবলৈ চেষ্টা কৰিম। ইয়াতে একেবাৰে সহজ প্ৰশ্ন আহিছে তোমালোকৰ। মই যিখিনি তোমালোকক ভিডিঅ' আগতে দিছোঁ সেই ভিডিঅ' কেইটাৰ পৰাই তোমালোকে এই উত্তৰকেইটা কৰিব পাৰিলাহেঁতেন, কিন্তু তথাপিও মই অনুৰোধ কৰাৰ বাবে এই ভিডিঅ'টো বনাবলৈ লৈছোঁ। ইয়াতে 7 নম্বৰত আহিছে শুদ্ধ নে অশুদ্ধ লিখা। দুটা নিৰ্দিষ্ট বিন্দুৰ মাজেৰে অসংখ্য সৰল ৰেখা আঁকিব পাৰি। মই আগতেই কৈছোঁ যে দুটা নিৰ্দিষ্ট বিন্দুৰ মাজেৰে এডালেই সৰল ৰেখা অংকন কৰিব পাৰি, সেইবাবে উত্তৰটো কি দিব লাগিব? অশুদ্ধ। তাৰপিছত খ নম্বৰত আহিছে বিন্দুৰ স্থিতি আছে কিন্তু আকাৰ নাই। এইটো কি হ'ব? শুদ্ধ। তাৰপিছত গ নম্বৰত আছে বৃত্তৰ কেন্দ্ৰটো বৃত্তৰ সমাজত থাকে। এইটো হ'ব শুদ্ধ। খ নম্বৰত আছে এটা চতুৰ্ভুজৰ 3ডাল বাহু থাকে, চতুৰ্ভুজৰ 4ডাল বাহু থাকে, গতিকে এইটো কি হ'ব? অশুদ্ধ হ'ব। ঙ নম্বৰ এটা ত্ৰিভুজৰ শীৰ্ষবিন্দু 3টা থাকে, ত্ৰিভুজৰ শীৰ্ষবিন্দু 3টাই থাকে, গতিকে শুদ্ধ। তাৰপিছত খালী ঠাই পূৰ কৰা। 8 নম্বৰত আহিছে বৰ্গ আৰু ৰম্বাছৰ চাৰিওটা বাহুৰ দিশ কি লিখিবা? ইয়াতে খালী ঠাইত সমান বুলি লিখি দিবা, সমান। তাৰপিছত খ নম্বৰত আহিছে কি এটা ত্ৰিভুজৰ যদি দুটা বাহু পৰস্পৰ সমান দিশ হয় তেন্তে তাক সমদ্বিবাহু ত্ৰিভুজ বোলে, গতিকে ইয়াতে সমদ্বিবাহু ত্ৰিভুজ লিখি দিবা। তাৰপিছত গ নম্বৰত আছে কি ৰেখা দুবিধ, এবিধ সৰল ৰেখা আৰু আনবিধ বক্ৰৰেখা, বক্ৰৰেখা লিখি দিবা। দুডাল সৰল ৰেখাই কটাকটি কৰিলে 4টা কোণ উৎপন্ন হয়। ইয়াতে 4 বুলি লিখি দিলে হৈ যাব, তুমি সংখ্যাৰে লিখি দিব পাৰা এইটো 4 বুলি। তাৰপিছত ঙ নম্বৰ কি হৈছে এটা বিন্দুৰে যোৱাকৈ ডেছ সৰলৰেখা আঁকিব পাৰি। এটা বিন্দুৰে যোৱাকৈ আমি অসংখ্য সৰলৰেখা আঁকিব পাৰোঁ, এইটো। তাৰপিছত 9 নম্বৰত দিয়া আছে কি এটা বৃত্ত আঁকি তাৰ কেন্দ্ৰ, ব্যাস আৰু ব্যাসাৰ্ধ চিহ্নিত কৰা। মই কলমৰে আৰু হাতৰে কোনো কম্পাছ নোহোৱাকৈ আঁকিছোঁ, তোমালোকে কাঠ পেঞ্চিল আৰু কম্পাছ ব্যৱহাৰ কৰি বৃত্তটো আঁকিবা। ইয়াতে যিটোত তোমালোকে কাটা চিনটো বহিব, কম্পাছৰ যিটো কাটাটো বহিব সেইটো হ'ব ক দিবা, আৰু সেইটো কি লিখিবা? কটো আমাৰ হ'ব কেন্দ্ৰ। তাৰপিছত ক খ এইডাল হৈছে বৃত্তটোৰ পৰিধি, গতিকে কৰ পৰা খ লগ লগা যিডাল আমাৰ ৰেখাখণ্ড পাওঁ সেইডাল হ'ব কি? ব্যাসাৰ্ধ। আৰু যিডাল বৃত্তৰ পৰিধি এটা বিন্দুৰ পৰা কেন্দ্ৰৰ মাজেৰে গৈ আনফালে বৃত্তৰ পৰিধিত লগ লগা যিডাল আমাৰ ৰেখাখণ্ড পাওঁ এই ৰেখাখণ্ডৰ নাম হৈছে কি আমাৰ গ খ, আৰু এইডাল হৈছে কি আমাৰ ব্যাস, বৃত্তটোৰ ব্যাস। এনেদৰে লিখি দিলে তোমালোকে উত্তৰটো হৈ যাব। তাৰপিছত 10 নম্বৰত আহিছে কি সূত্ৰ লিখি চিত্ৰ আঁকা। যিকোনো 3টা দিছে, মই গোটেইকেইটা তোমালোকক ইয়াতে দিবলৈ চেষ্টা কৰিছোঁ। সূত্ৰ লিখা প্ৰথমতে আছে ৰেখা। ৰেখা কাক বোলে? বিন্দুৰ গতিপথকে ৰেখা বোলে, এইদৰে দিলে হ'ল। আৰু ৰেখাৰ চিত্ৰ তোমালোকে কাঠ পেঞ্চিলেৰে আঁকিবা, স্কেল আৰু কাঠ পেঞ্চিলেৰে এডাল চিধাকৈ আঁকি দুয়োফালে কাৰ চিন দিলে এইডাল হ'ব কি আমাৰ সৰল ৰেখা, আৰু এনেকৈ তেৰা বেৰা কৰি আঁকিলে এইডাল হ'ব আমাৰ বক্ৰৰেখা। গতিকে যিহেতু ৰেখা আমাৰ দুবিধ, সেই দুবিধ ৰেখা ইয়াতে আঁকি দিলে হ'ল, আৰু বিন্দুৰ গতিপথকে ৰেখা বুলি লিখি দিলে হ'ল। তাৰপিছত বৃত্ত। বৃত্ত কাক বোলে? এইটো সূত্ৰ লিখি এটা আমাৰ চিত্ৰ আঁকিব দিছে। বৃত্ত কাক কয়? এটা নিৰ্দিষ্ট বিন্দুক কেন্দ্ৰ কৰি, এই নিৰ্দিষ্ট বিন্দুটোক কেন্দ্ৰ কৰি সমান দূৰত্ব বজাই ৰাখি, এইফালে আমাৰ চাৰিওফালে সমান আছে, যি বক্ৰৰেখা ঘূৰি আহে, ইয়াতে আহে লিখা আছে, তাক বৃত্ত বোলে। গতিকে এইটোৱে হৈছে আমাৰ বৃত্ত। গতিকে বৃত্ত চিত্ৰটো তুমি কাঠ পেঞ্চিলেৰে আঁকি দিবা। তাৰপিছত আহিছে কি ত্ৰিভুজ। ত্ৰিভুজ কাক কয়? 3ডাল সৰল ৰেখাখণ্ডই যি এটা আবদ্ধ বা বন্ধ আকৃতিৰ সৃষ্টি কৰে তাকে ত্ৰিভুজ বোলে।
এনেদৰে তোমালোকে কাঠ পেঞ্চিলেৰে আঁকিবা আৰু স্কেল ব্যৱহাৰ কৰিবা ক খ গ এটা কি হ'ব ত্ৰিভুজ হ'ব তাৰ পিছত আহিছে ব্যাসাৰ্ধ ব্যাসাৰ্ধ কি যে আমাৰ যদি এইটো কেন্দ্ৰ হয় কটো আৰু এই চাৰিফালটোক আমাৰ কি ক'ব বৃত্তটোৰ পৰিধি গতিকে বৃত্তৰ কেন্দ্ৰৰ পৰা বৃত্তৰ পৰিধিলৈ টনা ৰেখাখণ্ডডালক বৃত্তটোৰ ব্যাসাৰ্ধ বোলে গতিকে কেন্দ্ৰ হৈছে ক আৰু পৰিধিৰ এটা বিন্দুত লাগিছে যেহেতু ৰেখাখণ্ডডাল এই ক খ হ'ব আমাৰ ব্যাসাৰ্ধ এইটো তাৰ পিছত আহিছে চতুৰ্ভুজ কাক কয় ত্ৰিভুজটোৰ দৰে একে ইয়াতে চাৰিডাল দিলে হ'ল চাৰিডাল সৰল ৰেখাখণ্ডই যি এটা আবদ্ধ বা বন্ধ আকৃতিৰ সৃষ্টি কৰে তাকে চতুৰ্ভুজ বোলে ইয়াতে তোমালোকে স্কেল আৰু কাঠ পেঞ্চিল ব্যৱহাৰ কৰি চিত্ৰটো আঁকি দিবা চাৰিডাল ৰেখাখণ্ড থকা এটা আবদ্ধ চিত্ৰ আঁকি দিলে চতুৰ্ভুজ হৈ যাব তাৰ পিছত সমবাহু ত্ৰিভুজ আহিছে যি ত্ৰিভুজৰ তিনিওডাল বাহুৰ দিশ সমান ইয়াৰে তিনিওডাল বাহুৰ দিশ সমান হ'ব লাগিব যদি 5 হয় 5 5 6 হ'লে 6 6 6 এনেকৈ তোমালোকে আঁকিবা যি ত্ৰিভুজৰ তিনিওডাল বাহুৰ দিশ সমান তাকে সমবাহু ত্ৰিভুজ বোলে গতিকে এইখিনি তোমালোকৰ জ্যামিতি খণ্ডৰ প্ৰশ্নৰ উত্তৰ বা অংক আহিছে তোমালোকৰ এইখিনি এনেদৰে যদি কৰিছা তেতিয়াহ'লে ঠিকেই আছে আৰু যদি কৰা নাই তেতিয়াহ'লে তেনেদৰে থাকিব দিবা তোমালোকে শুদ্ধ নকৰিবা কিন্তু তোমালোকে এই ভিডিঅ'টোৰ জৰিয়তে এই প্ৰশ্ন উত্তৰকেইটা জানিব পাৰিলা আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰি দিবা আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিবা আজিলৈ এৰিছোঁ ধন্যবাদ